মই তোমাক বিয়াৰ খবৰ এটা কৰিবলৈ আহিছিলোঁ। ভাবিছোঁ কালিলৈ বিয়া, আজি চাগে তোমালোকৰ ঘৰখন হুলস্থুলীয়া পৰিৱেশ হৈ থাকিব, কিন্তু তুমি সেনেকৈ ইয়াত অকলে অকলে কি ভাবি আছানো? জিন্তু, আচলতে মোৰ বিয়া পাতিবলৈ ইচ্ছাই নাছিল। মায়ে ইমান জোৰ কৰিলে মই বিয়া পাতিবলৈ মন দিবলগীয়া হ'ল, কিন্তু মই বিয়াৰ ক্ষেত্ৰত একেবাৰে সুখী নহয়। তোমাৰ কালিলৈ বিয়া, অথচ আজিও তোমাৰ মুখত এইবোৰ কথা ভাল নালাগে নহয়। কি যে অদৰকাৰী কথাবোৰ চিন্তা কৰি থাকা। বাদ দিয়া, সেইবিলাক অদৰকাৰী কথা চিন্তা কৰি নাথাকিবা। কালিলৈ বিয়া, গতিকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন আৰম্ভ কৰিব হ'ল নহয়, ব'লা। তুমি নুবুজিবা, মই নিজেহে বুজি পাইছোঁ মই মানুহটো কি দুমোজাত পৰি আছোঁ। বাদ দিয়া, সেইবোৰ মই বুজিবও নিবিচাৰোঁ। ব'লা, বৰমাই মাতি আছে, ভিতৰলৈ যাওঁ। তুমি চাওঁতে চাওঁতে তোৰ বিয়া পালেহিয়ে। আজি তোক মই কেইটামান কথা কৈ থওঁ, তই কথা কেইষাৰ মনত ৰাখিবি। কি কথা মামী? তই কালিলৈ নতুন ঘৰ এখনলৈ যাবি, নতুন পৰিৱেশ পাবি, আৰু তোৰ লগত আমি যৌতুকীয়া সামগ্ৰী বেছি দিব নোৱাৰোঁ। সেইবাবে হয়তো তোক শাহুৱেৰে কথাও শুনাব পাৰে। তই সেইবিলাক কথা শুনি আমাৰ ঘৰলৈ ঢপলিয়াই নাহিবি আকৌ। এইখন ঘৰত তোক আৰু ৰাখিব নোৱাৰোঁ আৰু। বাইদেউ ভিনদেউটো ঢুকাই গ'ল, তোক আমাৰ মূৰৰ ওপৰত বুজা দি। তেওঁলোকে নাজানে নহয় তোক সৰুৰ পৰা এতিয়ালৈকে তুলি তালি ডাঙৰ দীঘল কৰাত কিমান টকা খৰচ হৈছে। নিজৰ কেইটা ল'ৰা ছোৱালীৰ লগত খৰচ কৰিবলৈ কেটান, ওপৰেঞ্চি তয়ো আহি আমাৰ ঘৰত থাকিলিহি। এতিয়া আকৌ তোক বিয়াৰ নামত সা সম্পত্তি এসোপা দি পঠাবলৈ আমি ইমান টকা ক'ত পাম? গতিকে তই দুখে কষ্টৰে সেইখন ঘৰতে থাকিবলৈ চেষ্টা কৰিবি। হ'ব মামী, তোমালোকে চিন্তা নকৰিবা, মই দুখে কষ্টৰে সেইখন ঘৰতেই থাকিবলৈ চেষ্টা কৰিম। এতিয়া যা, ৰাতি বহুত সময় হ'ল, শুই থাকগৈ, ময়ো শুওঁগৈ। ৰাতিপুৱা আকৌ মন্দিৰত বিয়াত দিবলৈ যাব লাগিব নহয়, বহুত কাম পৰি আছে। যা ৰাতিপুৱা অকণমান সোনকালে উঠিবি। ঠিক আছে মামী। সঁচাকৈ সৰুতে মাক বাপেক ঢুকাই যোৱা অনাথ ল'ৰা ছোৱালীবিলাকেহে বুজি পায় কিমান দুখ কষ্টৰ মাজত নিজৰ জীৱনটো পাৰ কৰিবলগীয়া হয়। কালিলৈ মোৰ বিয়া, আজি মা আৰু দেউতালৈ মোৰ বহুত মনত পৰিছে। তেওঁলোক জীয়াই থকা হ'লে ময়ে দুৰ্ভগীয়া। জন্মৰ পাছত মা আৰু দেউতাক ভালকৈ দেখিবলৈ নাপালোঁ। ভগৱান, আহিবলগীয়া সময়খিনিত মোক যাতে এনেকুৱা আৰু দুখ নিদিয়া ভগৱান। মামীৰ বাবে এইখন ঘৰত মই চকুৰ কুটা দাঁতৰ হোল আছিলোঁ। মামীয়ে কোনো সময়তে মোক ভাল মাত এষাৰ নিদিলে। আজি অন্তত মোক মামীয়ে কথা কেইষাৰ ভালকৈও ক'ব পাৰিলে হয়। মামাই লৈ অহাৰ বাবেহে এইখন ঘৰলৈ মই আহিছিলোঁ, কিন্তু মইতো নিজে উপজাচি অহা নাছিলোঁ। মামীয়ে সদায় মোৰ লগত খৰচ হোৱা টকাৰ কথাই মোক ক'ব বিচাৰে। কিয় মামী তুমি এনেকুৱা বাৰু? যাওঁ, শুই থাকোঁগৈ। ৰাতিপুৱা সোনকালে সাৰ নাপালে ডাঙৰ কথা হ'ব। আপুনি আহিলে, কিন্তু ইমান সময় আপুনি ক'ত আছিলে? তোমাৰ কি প্ৰয়োজন মই ক'ত আছিলোঁ? আৰু ইমান ৰাতি তুমি এনেকৈ আছা যে, শুই যোৱা। মোৰ আশাত ৰখি থাকিব নালাগে। মাৰ মনৰ শান্তিৰ বাবেহে মই তোমাক বিয়া কৰাই আনিলোঁ, কিন্তু তোমাক মই মোৰ পত্নীৰ স্থান কেতিয়াও দিব নোৱাৰোঁ। গতিকে তুমি সদায় মোৰ পৰা যিমান পাৰা আঁতৰত থাকিবা। সেইবোৰ আপুনি কি কৈছে? আপুনি যদি মোক পত্নীৰ অধিকাৰ দিবই নোৱাৰে, তেতিয়া বিয়া কিয় পাতিছিলে? আপোনাৰ মাৰ সুখৰ বাবে মোৰ জীৱনটো কিয় ধ্বংস কৰিলে? ক'ত অধিকাৰ পালে আপুনি এইখিনি? তুমি মামা আৰু মামীৰ লগত কমখিনি সুখত আছিলানে? এইখন ঘৰলৈ আহি দুখ পোৱাৰ কথা ক'লা যে, এইখন ঘৰত তোমাৰ কোনো দুখ নহয়। মই তোমাক পত্নীৰ মৰ্যাদা দিব নোৱাৰোঁ হয়, কিন্তু এইখন ঘৰত তুমি নিজৰ সা সন্মানেৰে থাকিব পাৰিবা। কাৰোৰ পৰা ডাঙৰ মাত কথা শুনিবলগীয়া নহয়। আৰু এটা কথা, কালিলৈ ৰাতিপুৱাই মই চাকৰি জেগালৈ যামগৈ। তুমি মাক আগত এইবিলাক কথা যাতে কেতিয়াও নোকোৱা। এইবোৰ কথা তোমাৰ আৰু মোৰ মাজতে সীমাবদ্ধ থাকিলে মই ভাল পাম। হ'ব দিয়ক, কপালে মোক যিফালে দিয়াই সেইফালেতো থাকিব লাগিব। বিয়া হৈ আহিলোৱে যেতিয়া এইখন ঘৰতে ভালে বেয়া দুখে কষ্টৰে থাকিবই লাগিব। কাৰণ উভতি যাওঁ বুলিবলৈ মোৰ কোনো ঘৰ নাই, মোৰ কোনো নিজৰ মা দেউতা। গতিকে মই এইখন ঘৰতে থাকিম, আৰু এইবিলাক কথা মই কোনোদিন মাক জানিবলৈ নিদিওঁ। আপুনি অলপমানো চিন্তা নকৰিব। হ'ব, এতিয়া কান্দি থাকিবলগীয়াকৈ ইমান ডাঙৰ একো হোৱা নাই। শুই যোৱা, মই বাহিৰৰ চোফাৰতে শুম। ঠিক আছে, আপুনি যাওক, মই শুম। দাদা, তুমি ক'ৰবাত যোৱা নেকি? ইমান ৰাতিপুৱাই সাজি কাচি আছা যে? মুন, তুমি আজি ইমান পুৱাই পুৱাই সাজি কাচি আছা যে কিয়? মা, মই আজিয়ে চাকৰিত জইন কৰিবলৈ যাব লাগিব। এইবোৰ আকৌ কেনেধৰণৰ কথা কৈছা?
কালি মাত্ৰ বিয়াখন হৈ গৈছেহে। নতুন ন ছোৱালীজনী এইখন ঘৰলৈ কালি আহিছে মাত্ৰ, আৰু আজিয়ে যদি তুমি মানুহটো চাকৰি জেগালৈ গুচি যোৱা, তাই বাৰু কি ভাবিব কোৱাচোন? অ দাদা, মায়ে ঠিকেই কৈছে। আৰু তুমিতো কৈছিলা তুমি 3 মাহ মানৰ ছুটী লৈ আহিছা বুলি। এতিয়া আজিয়ে কিয় যাব লগা হ'ল? মইনা, তোমালোকেতো জানাই এইবোৰ চাকৰিয়ে তেনেকুৱা। ছুটী লৈ আহিলেও কেতিয়াবা এনেকুৱা এটা পৰিস্থিতি হয়, মাতি দিলে খোৱা পাতি এৰিও দৌৰি যাব লগা হয়। হ'লেও দাদা, তুমি ওপৰ মহলৰ লগত আকৌ এবাৰ কথা পাতি চোৱাচোন ভালকৈ। আৰু বেছি দিন নহ'লেও এসপ্তাহ মানো যদি তোমাক ছুটী দিয়া, অন্ততঃ বৌয়ে ভাল পাব। কাৰণ তোমাৰ ভৰসাতে বৌ এইখন ঘৰলৈ আহিছে। গতিকে তুমিয়ে যদি এনেকুৱা অৱস্থাত বৌক এৰি যোৱা, বৌয়ে বাৰু মনটোত অলপ কষ্ট পাবনে? তুমি এবাৰ ভাবি চোৱাচোন। শুন, মই নাই সঁচা কথাটোৱে কৈছোঁ। তো তুমি আকৌ এবাৰ ওপৰ মহলৰ লগত কথা পাতি চোৱাচোন ভালকৈ। তেওঁলোক কিজানি মান্তি হয়ে। কালি বোৱাৰীজনী মাত্ৰ সোমাইছেহিহে, আজিয়ে তুমি গুচি গ'লে মোৰ হ'লে বোৱাৰীজনীলৈ বেয়াই লাগিছে দেই। তুমি আকৌ এবাৰ কথা পাতা। তাই আহিয়ে এইখন ঘৰত কষ্ট পোৱাটো মই নিবিচাৰোঁ। তোমালোকে যিমান ক'লেও একো লাভ নহ'ব। মই যি পাতিব লগা আছে পাতিলো, কিন্তু উত্তৰ একেটাই, মই আজি যাবই লাগিব। গতিকে মই আজি যাম বুলিয়ে ভাবিছোঁ, বুজিছা। চাকৰিটোৱে ভৱিষ্যতৰ সাৰথি। এতিয়া চাকৰিটো যদি ছুটিৰ বাবে এৰি দিওঁ, বৰ ডাঙৰ কথা হ'ব। গতিকে মই আজি যাম বুলিয়ে সিদ্ধান্ত ল'লোঁ। জানো, তোমালোকে যি ভাল লেখা কৰা, আৰু আমিনো কি আৰু ক'বহে পাৰোঁ। ৰুমা, তোমালোকে খোৱা লোৱা কৰাচোন। মই পটককৈ মাৰ্কেটৰ পৰা আহোঁ, দৰকাৰী বস্তু দুটামান আনিবলগীয়া আছে। কিয়, তুমি খাই নোযোৱা নেকি? নাই, খাই বৈ যোৱালৈ মোৰ দেৰি হ'ব। মই আহি খামহি, তোমালোকে খোৱাচোন। জানো কি আৰু কৰিছে ই। কালিয়ে নতুনকৈ ছোৱালীজনী ঘৰখনলৈ আনিছে, আজি আকৌ সি যোৱাটোৱে হৈ পৰিলে। কিনো ক'ম আৰু। মা, বৌয়ে বাৰু এই বিষয়ে গম পায় নে নাপায়? তুমি সোধাচোন বৌ। চুমি, চুমি, চাওঁ এইফালে আহাচোন বোৱাৰী। মা কওকচোন, কিবা লাগিছিল নেকি? নাই বোৱাৰী, মই কিবা বস্তু বিচাৰি তোমাক মতা নাছিলোঁ। এই মোন বোলে আজি যাবগৈ, তুমি কথাটো গম পোৱা নে? মা, তেওঁ কালি ৰাতিয়ে মোক কথাটো জনাইছে। তুমি কি কৰি বাৰু? সি যদি তোমাক কালি ৰাতিয়ে জনাইছিল, তুমি তাক মনা কৰিব নোৱাৰিলা নেকি? আজিয়ে তাক যাবলৈ কিয় দিলা বোৱাৰী? বৌ, আজিয়ে যদি দাদা চাকৰি জেগালৈ গুচি যায়, তোমাৰ জানো মনটো বেয়া নালাগিব? তুমিতো দাদাক বাধা দিব পাৰিলা হয়। মা, ভাইটি, তোমালোকেওতো দাদাক বাধা দিছিলা, কিন্তু মনাব পাৰিলা জানো? তোমালোকে যদি নোৱাৰিলা, মইনো ক'ত পাৰিম? হ'লেও মই চেষ্টা নকৰাকৈ থকা নাছিলোঁ, ময়ো মনা কৰিছিলোঁ। কিন্তু তেওঁ ক'লে তেওঁ দায়িত্ব এটা লৈ আছেই যেতিয়া পালনটো কৰিবই লাগিব। গতিকে ময়ো আৰু বেছি বাধা নিদিলোঁ মা। আৰু এতিয়া তুমি পঠাইছা, কিন্তু সি গুচি যোৱাৰ পাছত মন চন মাৰি থাকিব নোৱাৰিবা, কিন্তু কৈ দিলোঁ। হ'ব মা, যিমান পাৰোঁ চেষ্টা কৰিম মন মাৰি নাথাকিবলৈ। এতিয়া যোৱা, কি বনাইছা তিনিওটাৰ বাবে লৈ আহা, গোটেইকেইটাই একেলগে বহি খাই লওঁ। ঠিক আছে মা। মোন, কোৱা, কি কৰি আছা? নাই মা, বৰ বিশেষ একো কৰি থকা নাই। এই ডিউটিৰ পৰা আহি অকণমান ৰেষ্ট লৈছোঁ। কোৱাচোন, তোমালোকৰ খা খবৰ কেনেকুৱা? আমাৰনো কি আৰু, আছোঁ আৰু। পিছে মোন, তুমি তেনেকৈ গুচি গ'লা, বোৱাৰীজনীও পঠিয়াই দিলে, কিন্তু এতিয়া চাগে তাই বৰ অকলশৰীয়া অনুভৱ কৰে, জানানে? অকলশৰীয়া অনুভৱ কিয় কৰিব লাগে মা? মই মানুহটোহে নাই তাত, কিন্তু তুমি আৰু ভাইটি আছাই দেখোন। মোন, আমি যিমান থাকিলেও তোমাৰ স্থান জানো আমি ল'ব পাৰিম? এগৰাকী বিবাহিত নাৰীৰ বাবে নিজৰ স্বামীতকৈ আপোন আৰু কোনো হ'ব নোৱাৰে। আমি তাইৰ নিসংগতাখিনি দূৰ কৰিব নোৱাৰিম নহয়। সেইবাবে মই ভাবিছোঁ তুমি যিমান পাৰা সোনকালে ঘৰলৈ আহা, আৰু এইবাৰ লগত তাইকো পঠাই দিম। ৰ'বাচোন, মইতো যাবলৈ চেষ্টা কৰিয়ে থাকোঁ, কিন্তু বিচাৰিলে ছুটি নাপাওঁ নহয়। যেতিয়া ছুটি পাম মই নিশ্চয় যাম। বাৰু হ'ব দিয়া, এতিয়া ৰাখোঁ, মোৰো এফালে যাব লগা আছে। হ'ব বাৰু মা। চাহ একাপ খাব নেকি? বোৱাৰী, মই তোমাক মাতিম বুলিয়ে ভাবিছিলোঁ। যোৱাচোন, চাহ একাপ কৰি আনাগৈ। ঠিক আছে মা, মই এতিয়াই বনাই আনিম, ৰ'বাচোন বোৱাৰী, তোমাক কথা এটা সুধিব লগা আছিল। এই মোনে তোমালৈ ফোন চোন কৰে নে নাই? তাৰ লগত তুমি ফোনত কথা তেনেকুৱা পতা মই নেদেখোঁৱে যে। কৰে মা, তেওঁ মোলৈ ফোন বেছিকৈ ৰাতি কৰে। আপোনালোক তেতিয়ালৈ শুই যায়, সেইবাবে আমি কথা পতা আপোনালোকে তেনেকৈ নেদেখে। বাৰু তেতিয়াহ'লে ঠিকে আছে, কথা বতৰা পাতি থাকিবা। নতুনকৈ বিয়া সোমাইছাহে, সি তোমাক সময় দিবলৈ ঘৰত থাকিবলৈও নোৱাৰিলে। এতিয়া ফোনতে কথা দুই এষাৰ পাতি নাথাকিলে মনটো বেয়া লাগিব নহয় তোমাৰ, সেইবাবেহে মই ক'লোঁ। হ'ব বাৰু মা, এতিয়া আপুনি বহক, মই চাহ একাপ কৰি আনোগৈ। নাজানো আৰু দেই, মই হ'লে এহেঁতহালক ফোনত কথা পতা দেখিয়ে পোৱা নাই আজিলৈকে। কিন্তু বোৱাৰীয়ে সঁচা কথাই কৈছে নে মিছা কথাই কৈছে নে, মোৰ সন্দেহ আছে। ভগৱান,
ইহঁতৰ সম্পৰ্কটোত ফাট নেমেলাবা আৰু পাই। নাজানো আপুনি মোৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰিছে। মোৰ ভুল ক'ত আছিল মই তাকো নাজানো। মোৰ লগত ইয়াত বহিবলৈ যদি মনেই নাছিল কিয় বাৰু মোক বিয়া কৰি আনিব লাগে। এতিয়া দুয়োটাৰে জীৱনটো আলৈ আথানিৰ দৰে হৈছে। আপুনিতো তাত কামত ভালকৈ ব্যস্ত হৈ আছে। মই ইয়াত কেনেকৈ আছো একমাত্ৰ মই জানো। ইয়াৰ পৰা যোৱা আজি 3 মাহ মানেই হ'ল। আজিলৈকে আপুনি মোলৈ এটা ফোনো কৰা নাই। আপুনি কিয় এনেকুৱা বাৰু? মোৰ খবৰ এটা ল'বলৈ আপোনাৰ কিয় আহৰি নাই? মাক মই কি বুলি ক'ম যে আপুনি মোক ফোন নকৰে, খবৰ নলয়। সেইবাবে মই মাক মিছা ক'বলগীয়া হৈছিল। ভগৱান, মই মাক মিছা ক'ব লগা হৈছে। তাৰ বাবে তুমি মোক ক্ষমা কৰি দিবা। তাৰমানে মনৰ গা বেছি বেয়া নেকি? লাহে লাহে বৰ বেছিকৈ নিচিঞৰিবা। দাদাই এই কথাটো বৌৰ কাণত পেলাবলৈ মানা কৰিছে। গতিকে বৰ বেছিকৈ চিঞৰি ক'লে বৌৰ কাণত পৰিলে আকৌ বৌয়ে চিন্তা কৰিব। দাদাই কোৱা মতে দাদাৰ বৰ বেছি গা বেয়া নহয়, কিন্তু হ'লেও এপাক মোৰ দাদাৰ ওচৰলৈ মাতিছে। নাই মইনা, মোৰ বহুত বেছি চিন্তা হৈছে জানা। সি যিমান ক'লেও মই বুজি পাওঁ তাক। মই মাক হওঁ তোমালোকে নোকোৱাকৈ মই বহুত কথা বুজি পাওঁ। সি চাকৰি কৰা আজি ইমান বছৰ হৈ গ'ল। আজিলৈকে এনেকৈ গা বেয়া বুলি তোমাক কোনোবা এবাৰ মাতি পঠাইছেনে কোৱাচোন? এইবাৰেই প্ৰথম। গতিকে তাৰ চাগে গা বেয়া কম নহয়, বুজিলা? ডাঙৰহে কিবা গা বেয়া হৈছে। মোৰো তোমাৰ লগত যাবলৈহে মন গৈছে। কি যে কৈছা মা, দাদাই বেছি হোৱা হ'লে তোমাক নক'লেও মোক ক'লে হয়। এতিয়া দাদাই মোকো একো কোৱা নাই, আৰু মই এনেও যাম যেতিয়া দাদাৰ যদি তেনেকুৱা কিবা বেছি হয় মই তোমাক সকলো ক'ম দিয়া। মই ফাঁকি নিদিওঁ। আৰু এতিয়া তুমি মোৰ লগত উঠি গ'লে বৌয়ে আকৌ কিবা এটা সন্দেহ কৰিব। বৌ অৱস্থাটো চোৱাচোন, এনেই মানুহজনী চিন্তা কৰি থাকে। তাতে আকৌ এইবোৰ গম পালে মানুহজনী আৰু কষ্ট পাব। গতিকে তুমি বৌৰ বাবে বৌৰ লগতে থাকা। তুমি কোৱা কথাটো মিছা নহয় বাৰু। তুমিয়ে যোৱা। তাত কি হয় নহয় সকলো খবৰ তুমি মোক দি থাকিবা। ঠিক আছে, মই তোমাক সকলো কথা ফোনত জনাই থাকিম। কিন্তু তুমি এটা কথা মন কৰিবা যে আমি পতা কথাবোৰ বৌয়ে কেনে বাকীও যাতে গম নাপায়। হ'ব, সেই বিষয়লৈ তোমালোকে ইমান চিন্তা কৰিব নালাগে। দাদা, এতিয়া কোৱাচোন, তোমাৰনো মোৰ লগত এনেকৈ কি দৰকাৰী কথা আছে যে এনেকৈ তুমি মোক ইয়ালৈ মাতি পঠাব লগা হ'ল? মইনা, কথাটো বহুত ডাঙৰো, ফোনত ক'ব নোৱাৰি। তোমাক ফোনত কওঁতে বেলেগেও শুনিব পাৰে, সেই ভয়তে মই তোমাক ইয়ালৈ মাতি পঠাইছোঁ। বাৰু এতিয়া কথাটো কোৱাচোন, কি কথানো? মই কথাটো ক'ৰ পৰা আৰম্ভ কৰিম ভাবিয়ে পোৱা নাই। মইনা, মই HIV পজিটিভ। মইনা, মই HIV পজিটিভ, তাকো এতিয়া মই একেবাৰে লাষ্ট ষ্টেজত আছোঁ। কিন্তু দাদা, তুমি এই খবৰটো কেতিয়া পালা? বৌয়ে জানেনে এই বিষয়ে? নাই মইনা, এইবোৰ কথা কেৱল মই জানো, আৰু আজি তোমাক কৈছোঁ। তাৰ বাহিৰে কোনেও গম নাপায়। আৰু এই খবৰটো মই বিয়াৰ আগদিনা পালোঁ জানা। যদি বিয়াৰ পৰা কেইদিনমান আগত গম পালোঁ হয় তেতিয়া মই চাগে বিয়া নাপাতিলোহেঁতেন। কাৰণ মোৰ কাৰণে এনেই নিৰপৰাধী ছোৱালী এজনীৰ জীৱনটো কিয় ধ্বংস কৰিলোঁ হয়। কিন্তু ৰিপৰ্টটো অহা পলম হ'ল। বিয়াৰ আগদিনা যেতিয়া মোৰ হাতত ৰিপৰ্টটো পৰিছিল তেতিয়া গোটেই আকাশখনেই যেন মোৰ মূৰৰ ওপৰত খহি পৰিছিল, তেনেকুৱা হৈছিল। কি কৰিম কি নকৰিম একো উপায় পোৱা নাছিলোঁ। কাৰণ সেইদিনা বিয়াখন ভাঙিবলৈকো কোনো উপায় নাছিল। আৰু মই জানিছিলোঁ বিয়াখন ভাঙি দিলে এনেই চুমিৰ মোমায়েক মামীয়েকে তাইক দেখিব নোৱাৰে, আৰু বিয়াখন ভাঙি যোৱা হ'লে তাইক চাগে আৰু বেছি অত্যাচাৰ কৰিলে হয়। সেইবাবে মই তাইক বিয়াখন পাতিলোঁ। বিয়াৰ পাছদিনা তাইক মই সকলোখিনি কথা খুলি ক'ম বুলি ভাবিছিলোঁ, কিন্তু মোৰ সাহস নহ'ল। সেইবাবে মই বিয়াৰ পিছদিনাই ইয়ালৈ গুচি আহিলোঁ। কাৰণ মই তাত থকা হ'লে হয়তো মোৰ মনটো কেতিয়া কি হৈ গ'ল হয় মই নাজানিলোঁ হয়। সেইবাবে মই বৌয়েৰৰ পৰা আঁতৰি আহিলোঁ। কিন্তু দাদা, এতিয়া কি হ'ব? এতিয়া হ'বলৈ আৰু কি আছে? মোৰ হাতত হয়তো বেছি দিন নাই আৰু। সেইবাবে মই তোক দুটামান দায়িত্ব দি যাম বুলি ভাবিছোঁ। বৌয়েৰজনী নামতহে মোৰ পত্নী হ'ল, কিন্তু তই বিশ্বাস কৰ তাইৰ গাত মই আঙুলি এটাৰো স্পৰ্শ কৰা নাই। সেয়ে মই ভাবোঁ তই এতিয়াৰ পৰাই বৌৰ অভাৱ অভিযোগবোৰ পূৰণ কৰিবলৈ চা। আৰু যেতিয়াই মই এই পৃথিৱীৰ পৰা গুচি যাম তই বৌয়েৰৰ দায়িত্ব ল'ব লাগিব। তই বৌয়েৰক বিয়া পাতিব লাগিব। নাই দাদা, এইবোৰ তুমি কি কৈছা? মই বৌক বেয়া দৃষ্টিৰে কেতিয়াও চাব নোৱাৰোঁ। আৰু বৌক মই কেনেকৈ বিয়া পাতিম? প্লিজ ভাইটি, মোৰ এই অনুৰোধটো তুমি যেনে তেনে ৰক্ষা কৰা, নহ'লে এটা ফুলকুমলীয়া জীৱন মোৰ ভুলৰ বাবেই অকালতে মৰহি যাব। প্লিজ তুমি মোৰ জীৱনৰ শেষ অন্তিম ইচ্ছাটো পূৰণ কৰা। কোৱা, তুমি মোৰ কথা ৰাখিবানে?
মই তোমাক এতিয়া একো ক'ব নোৱাৰিম দাদা। মই কথাটো অকণমান ভাবি চাব লাগিব। ঠিক আছে ভাইটি, মই তোমাক 2 দিন সময় দিছোঁ। তুমি 2টা দিন ভালকৈ চিন্তা কৰা, তাৰ পাছত মোক উত্তৰটো তুমি দিবা। কিন্তু মই আশা কৰোঁ তুমি মোৰ কথাটো মানি ল'বা বুলি। বাৰু দাদা, মই কথাটো ভাবি চাওঁ, তাৰ পাছত কি হয় তোমাক জনাম দিয়া। এদিন দুদিন কৰি এবছৰেই হ'ব হ'ল এইখন ঘৰলৈ মই বোৱাৰী হৈ অহা। কিন্তু বিয়াৰ 5 দিনাই চাকৰি জেগালৈ ঢাপলি মেলিলে। এই এটা বছৰে তেখেতৰ মোলৈ ফোন এটা কৰি খবৰ এটা ল'বলৈও সময় নহ'ল। মোৰ লগত তেখেতে কিয় এনেকুৱা কৰিছে? মই কি ভুল কৰিলোঁ বাৰু? আজি মোৰ জন্মদিন। তেখেতে মোৰ জন্মদিনটোৰ কথা গম পায়। আজিতো তেওঁ অন্ততঃ মোলৈ ফোন এটা কৰিব পাৰে। তেওঁ আজি ফোন কৰা হ'লে হয়তো ইমান দিনে কৰি অহা অৱহেলাবোৰ মই পাহৰি গ'লো হয়। কিন্তু নাই, তেখেতৰ মোলৈ ফোন এটা কৰিবলৈও সময় নাই। মোক তেখেতে কিয় ইমান বেয়া পায় মই আজিও জনা নাই। বৌ, সোমাব পাৰোঁনে? মইনা, আহা। বৌ, কি কৰি আছিলা? নাই মইনা, কিনো কৰিম, এনেইহে আছিলোঁ। বৌ, আজি তোমাৰ জন্মদিন নহয়? তোমাৰ জন্মদিন বুলি তোমালৈ এটা সৰু উপহাৰ আনিছোঁ, লোৱাচোন। মইনা, তুমি মোৰ বাবে উপহাৰ আনিছা? বৌ, মই তোমাৰ বাবে জন্মদিনৰ উপহাৰ লৈ আহিছোঁ। কিন্তু বৌ, মই বহুত দামী উপহাৰ আনিব পৰা নাই আকৌ, সৰু কিবা এটাহে আনিছোঁ। উপহাৰেই মইনা। ইয়াত দামী কম দামী বুলি কথা নাই। তুমি যিটো আন্তৰিকতাৰে মোৰ বাবে লৈ আহিছা সেয়াই মোৰ বাবে যথেষ্ট। সঁচা কথা ক'বলৈ গ'লে কি জানা, জন্মৰ পৰা আজিলৈকে এই দিনটোত মোক এনেকৈ উপহাৰ কোনেও দিয়া নাছিল। আজিয়েই প্ৰথম মই তোমাৰ পৰা উপহাৰ পাইছোঁ। তুমি নুবুজিবা, তুমি মোৰ বাবে এই উপহাৰটো লৈ অনাত মই কিমান বেছি সুখী হৈছোঁ। এই উপহাৰটো লোৱা। আৰু বৌ, ইয়াত এখন শাৰী আছে, জলদি তুমি এই শাৰীখন পিন্ধি ৰেডি হোৱা। আজি জন্মদিন বুলি তোমাক অকণমান উলিয়াই লৈ যাম। ওলাই যাবলৈ মোৰো মন আছে বাৰু। ইয়ালৈ অহাৰে পৰা তেনেকৈ কলৈকো ওলাই যোৱা হোৱাই নাই। কিন্তু মায়ে বা যাবলৈ দিয়ে নে নিদিয়ে? তুমি সেইটো টেনশ্যনেই ল'ব নালাগে বৌ। মই মাৰ পৰা অলৰেডি পাৰ্মিশ্যন ল'লোৱে। মায়ে তোমাক যাবলৈ কৈছে, গতিকে সোনকালে তুমি ৰেডি হোৱা। ঠিক আছে মইনা, আৰু তোমাক বহুত বেছি ধন্যবাদ। এই দিনটো আজি তুমি মোক অতি বিশেষ কৰি তুলিলা। ঠিক আছে বৌ, এতিয়া তুমি জলদি ৰেডি হোৱা। ঠিক আছে দিয়া, মই ৰেডি হওঁ। মা, মইনাই আজি মোক অকণমান ফুৰাবলৈ লৈ যাম কৈছে। আৰু মই আপোনাক সোধাৰ কথা ক'লত সি সুধিলোঁ বুলি ক'লে, সেয়ে মই আগতীয়াকৈ নুসুধিলোঁ। এতিয়া মই যাব পাৰোঁনে মা? যোৱা বোৱাৰী, যোৱা। তুমি ইয়ালৈ অহাৰ পৰা তেনেকৈ ওলাই যোৱা হোৱাই নাই নহয়। মনটোও নাই, সি থকা হ'লে তোমাক মাজে মাজে ফুৰাবলৈ নিলে হয়। এতিয়া সি নাই যেতিয়া তুমি অ'টত যাব লগা হ'লে মইনাৰ লগতেই যাব লাগিব। গতিকে যিমান পাৰা মইনাৰ লগত সহজ হৈ বন্ধুত্বৰ দৰে থাকিবলৈ চেষ্টা কৰিবা। হ'ব মা, আৰু আপোনাৰ বাবে সকলো ৰান্ধি থোৱা আছে, সময়ত খাই ল'ব দেই। হ'ব, ইমান দিনৰ পাছত অকণমান ওলাই যাবলৈ লৈছা। তালৈ গৈও মোৰ কথা চিন্তা কৰি থাকিব নালাগে দিয়া। মই সময়মতে খোৱা লোৱা কৰিম, তুমি যোৱা। ঠিক আছে মা, মই তেতিয়াহ'লে যাওঁ। এই চুমিজনীৰ কথা ভাবিলে মনটো বেয়াই লগা হ'ল। তাইক আমাৰ ঘৰলৈ বিয়া কৰি আনি জীৱনটো ধ্বংস কৰি দিয়াৰ নিচিনাহে হৈছে। মুনৰ যে এনেকুৱা এটা অসুখ হ'ব মই ভবাই নাছিলোঁ। সি এতিয়া কৈছে তাৰ মৃত্যুৰ পাছত মইনাক চুমিৰ সকলো দায়িত্ব ল'বলৈ। কিন্তু তাই বা মান্তি হয়নে নহয়, সেইবাবে এতিয়াৰ পৰাই তাইক অকণমান মইনাৰ লগত ফুৰা মেলা কৰিবলৈ দিব লাগিব, যাতে তাই তাৰ লগত সহজ হ'ব পাৰে। কি যে হ'বলৈ গৈ আছে মই একোৱে ভাবি পোৱা নাই। বেচেৰিলে বেয়াই লাগে দেই। সঁচাকৈ আজিকালি অকণমান মনটো যিমান হ'লেও পাতল হৈ থাকিবলৈ লৈছে। অলপ দিন আগলৈকে যে ঘৰখনত সোমাই একেবাৰে অশান্তি লগা হৈছিল। মইনাই আজিকালি মোক প্ৰায় ফুৰাবলৈ লৈ যায়, আৰু মোৰ বিপদে আপদে সকলো সময়তে সি মোৰ লগত থাকে। সঁচাকৈ এনেকুৱা এটা ভাইটি ভগৱানে মোক ভাগ্যৰ ফলতহে দিছে। দিনবোৰ গৈ থকাৰ লগে লগে মইনা আৰু চুমিৰ মাজত বন্ধুত্ব বাঢ়ি গ'ল। ইজনে সিজনক এৰি থাকিব নোৱাৰাৰ নিচিনাই হ'ল। তেওঁলোকে এজনে আনজনৰ বিপদত সদায় থিয় দিছিল। আজিকালি চুমিও প্ৰায় হাঁহি মাতি থকা হ'ল। তাকে দেখি শাহুৱেকেও বহুত বেছি ভাল পায়। ইফালে মুনৰ গা দিনে দিনে বেয়া হৈ গৈ আছে। আহকচোন তাৰ পাছত কি হয় চাওঁ। হেল্ল'। চুমি, মই মুনে কৈছোঁ। কওক। আজিনো আপোনাৰ মোলৈ কি মনত পৰিলে? আজি ইমান দিনে
আপোনাৰ এইটো মোলৈ ফোন এটা কৰি খবৰ এটা ল'বলৈ সময় নাপাইছিল, কিন্তু হঠাৎ আজি কিয়? তুমি তোমাৰ খং অভিমানবোৰ তোমাৰ ঠাইত শুদ্ধ, কিন্তু তুমি মোৰ কথাবোৰ এবাৰ শুনি চোৱাচোন, তাৰ পাছত সকলো বুজি পাবা। চুমি, মোৰ গাটো বহুত বেছি বেয়া, মই ঘৰলৈ যাম, কিন্তু ঘৰলৈ গৈ পোৱালৈ হয়তো মই জীয়াই নাথাকিবও পাৰোঁ। সেইবাবে তোমাক মই কেইটামান কথা কৈ যাওঁ বুলি ভাবিছোঁ। এইবোৰ আপুনি কি কৈছে? তুমি সকলো প্ৰশ্নৰ উত্তৰ পাবা। মোক কথাখিনি ক'বলৈ দিয়া, কাৰণ মোৰ হাতত সময় বহুত বেছি কম। চুমি, মই তোমাক বহুত বেছি ভাল পাওঁ। মোৰ এই ভাল পোৱাৰ স্বাৰ্থতে মই তোমাৰ পৰা আঁতৰি আছিলোঁ। আচলতে মই আগতে কৰি অহা কিছুমান কুকৰ্মৰ বাবেই HIV পজিটিভ আছিলোঁ, আৰু সেই ৰিপৰ্টটো মই বিয়াৰ আগদিনাহে পালোঁ। যদি মই বিয়াৰ কেইদিনমানৰ আগত পালোঁ হয়, তোমাৰ লগত মই বিয়া কেঞ্চেলেই কৰিলোঁ হয়। কিন্তু যিকণ মুহূৰ্তত ৰিপৰ্টটো মোৰ হাতত পৰিলেই, সেইকণ মুহূৰ্তত বিয়াখন কেঞ্চেল কৰাৰ কোনো উপায় নাছিল। সেয়ে অনিচ্ছা সত্ত্বেও মই তোমাক বিয়া কৰাই আনিলোঁ, আৰু তোমাৰ লগত থাকিলে কিবা নহয় কিবা সম্পৰ্ক স্থাপন হ'ব বুলিয়েই মই বিয়াৰ পাছদিনাই চাকৰিৰ জেগালৈ গুচি আহিলোঁ। আৰু এদিন ভাইটিক মাতি মই মোৰ সকলোখিনি কথা ক'লোঁ। তাক মই এইটোও কৈছোঁ যে তোমাৰ লগত আজিলৈকে মোৰ কোনো ধৰণৰ সম্পৰ্ক স্থাপন হোৱা নাই, গতিকে মোৰ মৃত্যুৰ পাছত তোমাৰ সম্পূৰ্ণ দায়িত্ব মই মইনাৰ ওপৰত জাপি দিছোঁ। মই জীয়াই নাথাকোঁ আৰু মোৰ শেষ ইচ্ছা বুলি তুমি মইনাৰ লগত নতুনকৈ জীৱনটো আৰম্ভ কৰিবা। চুমি, এইবোৰ আপুনি কি কৈছে? আপোনাক মই ইমান দিনে এনেই ভুল বুজি আছিলোঁ। আপুনি মোক ক্ষমা কৰি দিয়ক। আৰু আপুনি কেনেকৈ ভাবিলে আপোনাৰ মৃত্যুৰ পাছত মই বেলেগৰ লগত মোৰ জীৱনটো আগুৱাই নিব পাৰিম বুলি? নাই, মই নোৱাৰো। তুমি প্লিজ আকৰ্বশ নহ'বা। তোমাৰ সন্মুখত গোটেই জীৱনটো পৰি আছে। মই তোমাৰ ভালৰ বাবেই কৈছোঁ, আৰু মই তোমাক বহুত বেছি ভাল পাওঁ। সেইবাবে তোমাৰ অপকাৰ হয় বুলি মই তোমাৰ ওচৰত নাথাকিলোঁ। এতিয়া তুমি মোৰ কথা চিন্তা কৰি তোমাৰ গোটেই জীৱনটো ধ্বংস কৰি দিব নোৱাৰা। মই সকলোখিনি কথা মাৰ আগতো কৈছোঁ, মাৰো কোনো আপত্তি নাই। গতিকে মই ভাবোঁ তুমি মোক মোৰ সেই ইচ্ছাটো পূৰণ কৰিবা। হেল্ল' শুনিছেনে? হেল্ল'। তুমি নাকান্দিবাচোন, এনেকৈ কিয় কান্দিছা? তাৰ একো নহয়, নাকান্দিবা তুমি। মা, মই আপোনালোক দুজনকো বেয়া পাইছোঁ। আপোনালোকক মই নিজৰ বুলি ভাবোঁ, কিন্তু আপোনালোকে আজিলৈকে মোক নিজৰ বুলি নাভাবিলে। সেয়েহে ইমান এটা ডাঙৰ কথা আপোনালোকে আজিলৈকে মোৰ পৰা লুকুৱাই ৰাখিলে। কিয় মা, কিয়? তোমাকো মই মোৰ ভাল বন্ধু বুলি ভাবিছিলোঁ। তুমিও অন্ততঃ মোক কথাটো ক'ব পাৰিলা হয়। তুমিও মোৰ পৰা লুকুৱালা, কিন্তু কিয় লুকুৱালা তোমালোকে? চুমি, তুমিনো এই কথাবোৰ গম পাই কি কৰিলা হয়? তাৰ বেমাৰটো ধৰা পৰিছে শেষ ষ্টেজত, চিকিৎসা কৰিবলৈও কোনো উপায় নাছিল। তোমাক কথাবোৰ আগতে কোৱা হ'লে তুমি ভিতৰি মানুহজনী শেষ হৈ গ'লা হয়। সেইবাবে তোমাক আমি কথাবোৰ নক'লোঁ। তোমাৰ ভালতো চিন্তা কৰিহে আমি কথাবোৰ লুকুৱাই ৰাখিলোঁ। মায়ে কোৱা কথাটো ঠিকেই কৈছে। ময়ো তুমি মনতে দুখ পাই থাকিবা বুলি কথাবোৰ কোৱা নাছিলোঁ। শেষৰ সময়ত নিজেই গম পাবলৈকে ৰখি আছিলোঁ। এতিয়া কথা কৈ থাকিব নালাগে। দাদালে ফোন এটা লগোৱাচোন। এতিয়া আহিছোঁ বুলি কৈছে নহয়। মই কেইবাবাৰো লগালোঁ, ৰিং কৰি কাটি গৈছে। ফোনটো ৰিচিভ কৰা নাই। তোমাৰতো কি জানি ৰিচিভ কৰে? নাই, ময়ো ফোন লগাই আছোঁ, ফোনটো ৰিংহে কৰি আছে, ৰিচিভ নাই কৰা। বাহিৰত গাড়ী এখন ৰখোৱা যেন শুনিছোঁ, বোলাচোন যাওঁ। তুমি আমাক এৰি ইমান সোনকালে কিয় গুচি গ'লা? কিয় গুচি গ'লা? ছোৱালীজনী আনি তাইৰো জীৱনটো ধ্বংস কৰাৰ নিচিনাহে হ'ল। ধ্বংস কৰাৰ নিচিনা হ'ল। কিয় গুচি গ'লা তুমি? হে ভগৱান, এই ডেকা ল'ৰাটো অকালতে নিয়াতকৈ তুমি মোকে কিয় নিনিলা বাৰু? আপুনি মোক আপোনাৰ বিষয়ে এদিনো জানিবলৈ নিদিলে। পত্নী হিচাপে আপোনাৰ সকলো কথা জনাৰ মোৰ অধিকাৰ জানো নাছিল? কিয় আপুনি মোৰ পৰা এই কথা লুকুৱালে বাৰু? এনেকুৱা এটা দিন মই কল্পনাই কৰা নাছিলোঁ। আপুনি মোক এৰি ইমান দূৰলৈ কিয় গুচি গ'ল? ভগৱানে মোৰ কপালত কেৱল দুখেই লিখিলে। ভাবিছিলোঁ বিয়া হোৱাৰ পাছত অকণমান সুখ পাম, কিন্তু সেয়াও মোৰ সপোন হৈয়ে ৰ'ল।
আপুনি মোক এৰি গুচি গ'ল কিয়? মা, আপোনালোকৰ কথা মতে অনিচ্ছা সত্ত্বেও মই মইনাৰ লগত বিয়া হ'বলৈ মান্তি হ'লো। এতিয়া আশীৰ্বাদ কৰিব অনাগত জীৱনটো আমাৰ যাতে সুখৰ হয়। মাজনী, মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে। মই তোমাক বোৱাৰী হিচাপে নহয়, নিজৰ ছোৱালী হিচাপে ভাবি আহিছোঁ। আজি মোৰ মনটো ভাল লাগিছে। ফুল কোমলীয়া বয়সতে তুমি বিধৱা সাজযোৰ নিপিন্ধি আকৌ ৰঙীন হ'ব পাৰিছা। সঁচাকৈ মই প্ৰথম অৱস্থাত নিজকে দুখী যেন লাগিছিল। এই অসুখীয়া ল'ৰাটোলৈ গম নোপোৱাকৈ যদিও বিয়া পাতি আনিলোঁ, তোমাৰ জীৱনটো ধ্বংস কৰি দিছিলোঁ। কিন্তু সি তোমাক ইমানেই ভাল পাইছিল, তাৰ মৃত্যুৰ পাছতো তোমাৰ ভৱিষ্যতৰ কথা সি চিন্তা কৰি গ'ল। মাজনী, এই সকলোবিলাক আপোনালোকৰ বাবে সম্ভৱ হৈছে মা। আপুনি মোৰ মৰহি যাব খোজা জীৱনটো পুনৰ জীপাল কৰি তুলিলে। আপোনাৰ দৰে শাহু মানে বহুত ভাগ্যৰ বলতহে পায়। আপুনি মোৰ জীৱনটো উকা সাজযোৰৰ পৰিৱৰ্তে ৰঙীন কৰি তুলিলে। আপোনাৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম মা। মইনা, মই তোমাৰ ওচৰতো সদায় কৃতজ্ঞ হৈ ৰ'ম। মই বিবাহিত বুলি জানিও তুমি মোক পত্নী হিচাপে গ্ৰহণ কৰিলা। মোৰ জীৱনটো আকৌ ৰঙেৰে সজাবলৈ চেষ্টা কৰিলা। এই সকলোখিনি দাদাৰ বাবে সম্ভৱ হৈছে। দাদাই যদি এইটো সিদ্ধান্ত আমাক দি নগ'ল হয়, আমি এনেকুৱা কাম কেতিয়াও নকৰিলোঁ হয়। তোমাক আচলতে দাদাই বহুত বেছি ভাল পাইছিল। সেইবাবে তোমাৰ জীৱনটো সদায় ৰঙীন হৈ থকাটোৱেই কামনা কৰিছিল, আৰু সি ভবামতেই কামবোৰ কৰি গ'ল। হ'ব, আজি এটা বিশেষ দিন। এই বিশেষ দিনটোতো কিছুমান হৈ যোৱা কথা মনত পেলাই আমি মনবোৰ দুখী নকৰোঁচোন। আহা, সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। যি হ'বলগীয়া আছিল সকলো হৈ গ'ল, কিন্তু আহিবলগীয়া দিনবোৰ যাতে আমাৰ সকলোৰে ভাল হয়। আহা ব'লক মা।